ওয়েলকাম ব্যাক। মই উপস্থিত হৈছোঁ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 1 হোলি দ্য ফেষ্টিভেল অফ কালাৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বিশেষকৈ ক্লাছ 5ৰ ষ্টুডেণ্টক কৈ আছোঁ, অসম জাতীয় বিদ্যালয়ৰ ষ্টুডেণ্টখিনিক কৈ আছোঁ, কাৰণ তোমালোকৰ ইংৰাজী ছাবজেক্টটোৰ আজি প্ৰথম ভিডিঅ' হৈ আছে। তোমালোকৰ এই গোটেই বছৰ ক্লাছ 5ৰ ইংৰাজী বিষয়টোৰ যিমান লেসন আছে, লগতে যিমান লেসনত থকা গ্ৰামাৰ এক্টিভিটি আছে, গোটেইখিনি সমাধান কৰি দিয়াৰ চেষ্টা কৰিম ভিডিঅ'ৰ জৰিয়তে। চ' ক্লাছ 5ৰ ষ্টুডেণ্টখিনিক কৈ আছোঁ, যোনে যোনে মোৰ চেনেলটো নতুন চাই আছা, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু নটিফিকেশ্যনটো অন কৰি দিয়া, ঠিক আছে? আৰু তোমালোকৰ ফ্ৰেণ্ড চাৰ্কললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, কাৰণ বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে ভিডিঅ'টো। ভিডিঅ'ৰ শেষত তোমালোকৰ কাৰণে এটা গুড নিউজ আছে, সেইকাৰণে চবেই ভিডিঅ' স্কিপ নকৰাকৈ শেষলৈকে চাবা, ঠিক আছে? সেই নিউজটো শেষত দিয়া হ'ব। চ' তোমালোকে অলপ ধৈৰ্য সহকাৰে বহী আৰু কলম হাতত লৈ ধুনীয়াকৈ বহি লোৱা, ঠিক আছে? কাৰণ বুজিও যাব লাগিব, লিখিবও লাগিব ইম্পৰ্টেণ্ট কথাবিলাক। ব'লা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হোলী হৈছে আমাৰ ভাৰতৰ এটা ডাঙৰ উৎসৱ, হয়নে নহয়? চবেই জানা এটা ৰঙৰ উৎসৱ। দ্য ফেষ্টিভেল অফ কালাৰ। ফেষ্টিভেল মানে উৎসৱ, ফেষ্টিভেল মানে কি? উৎসৱ। দ্য ফেষ্টিভেল অফ কালাৰ, ৰঙৰ উৎসৱ। হোলী হৈছে এটা ৰঙৰ উৎসৱ, বুজি পাইছা নাই? চ' তোমালোকে ভালদৰে মনোযোগ দিবা বুজাৰ কাৰণে। প্ৰথম লাইন চোৱা, ৰিধি, বেলি এণ্ড আৰ্কি আৰ টকিং এবাউট দেয়াৰ কামিং হলিডেজ ফৰ হোলী। ৰিধি, বেলি আৰু আৰ্কি আৰ টকিং, টকিং মানে কথা পাতি আছে, এবাউট দেয়াৰ কামিং হলিডেজ মানে তেওঁলোকৰ আহি থকা হলিডেজ। হলিডেজ মানে উৎসৱৰ দিন বা বন্ধৰ দিনৰ বিষয়ে কথা পাতি আছে। ফৰ হোলী তাৰমানে হোলীৰ কাৰণে ৰঙৰ উৎসৱটোৰ কাৰণে আহিবলগীয়া বন্ধৰ দিনবিলাকৰ বিষয়ে তেওঁলোকে কথা পাতি আছে। কোনে কোনে কথা পাতি আছে? ৰিধি, বেলি আৰু আৰ্কিয়ে। এইখিনি বুজি পাইছাতো? তাৰপিছত চোৱা, I am going to Shillong, ৰিধি says. ৰিধিয়ে কয়, ৰিধিয়ে কি কয়? যে মই শ্বিলঙলৈ গৈ আছো। কলৈ গৈ আছো? কৈ আছে শ্বিলঙলৈ গৈ আছো। হাউ নাইচ, কিমান ধুনীয়া হ'ব বুলি কৈ আছে, যে কিমান ধুনীয়া হ'ব, হয়নে? কিমান ধুনীয়া হ'ব। বাট আই উইল ষ্টে হিয়াৰ এট হোম, কিন্তু মই, ৰিধিয়ে কৈ আছে যে মই শ্বিলঙলৈ গৈ আছো, কিন্তু বাট আই উইল ষ্টে হিয়াৰ এট হোম, এই কথাটো কোনে কৈ আছে? চোৱা, এই কথাটো কৈ আছে বেলিয়ে, যে আই উইল ষ্টে হিয়াৰ এট হোম, যে মই ঘৰতে থাকিম ইয়াত। হা, আই উইল ষ্টে, মই ষ্টে মানে থকা, হিয়াৰ এট হোম মানে ইয়াত ঘৰতেই থাকিম, মই ক'তো নাযাওঁ। তাৰপিছত কি কৈছে? আই লাইক দ্য হোলী ফেষ্টিভেল ভেৰি মাছ, যে মই হোলী উৎসৱটো, হোলী ফেষ্টিভেল মানে কি? হোলী উৎসৱটো ভেৰি মাছ মানে বহুত বেছি পচন্দ কৰোঁ। লাইক মানে কি? পচন্দ কৰা, যে আই লাইক দ্য হোলী ফেষ্টিভেল ভেৰি মাছ। বুজি পাইছা নাই? যে মই হোলী উৎসৱটো বহুত বেছি পচন্দ কৰোঁ, ভাল পাওঁ। এইটো চবেই ভাল পায়। আমি ভাৰতৰ যি মানুহ আছে, আমাৰ গোটেই হিন্দুস্তানীসকলে হোলী উৎসৱ ভাল পায়। এটা ৰঙৰ উৎসৱ, মিলা প্ৰীতি উৎসৱ, এটা আনন্দৰ উৎসৱ, হয় নহয়? তাৰপিছত কি কৈছো? আই লাইক টু এনজয় দিছ ফেষ্টিভেল অফ ভেৰি মাছ। এই লাইনটো দুবাৰ লিখা হৈ গৈছে, চ' তোমালোকে এইটো স্কিপ কৰি দিয়া হা। এইটো নেক্সট লাইনটো হৈছে এইটো, আই লাইক টু এনজয় দিছ ফেষ্টিভেল অফ কালাৰ উইথ মাই ফ্ৰেণ্ডছ, যে মই মানে মোৰ বন্ধুৰ লগত বা মোৰ বন্ধুৰ সৈতে এই ৰঙৰ উৎসৱটো, দিছ ফেষ্টিভেল অফ কালাৰ, এই ৰঙৰ উৎসৱটো উপভোগ কৰিবলৈ পচন্দ কৰোঁ। বুজি পাইছা এইখিনি? তাৰপিছত কি কৈ আছে? ইন আৱাৰ নাইবাৰহুড, আমাৰ ওচৰ চুবুৰীয়াত, নাইবাৰহুড মানে ওচৰ চুবুৰীয়াত, ইন আৱাৰ নাইবাৰহুড আমাৰ ওচৰ চুবুৰীয়াত, উই চেলিব্ৰেট আমি উদযাপন কৰোঁ, হোলী টুগেডাৰ। কি কৈ আছে? যে আমি হোলীটোক একেলগে উদযাপন কৰোঁ। টুগেডাৰ মানে একেলগে, সকলোৱে মিলি জুলি, এইটোক কয় টুগেডাৰ। যে ইন আৱাৰ নাইবাৰহুড আমাৰ ওচৰ চুবুৰীয়াত কি কৰোঁ? উই চেলিব্ৰেট হোলী টুগেডাৰ, আমি হোলীটোক সকলোৱে মিলি একেলগে উদযাপন কৰোঁ। অ'কে, তাৰপিছত চোৱা কি কৈ আছে? ইটছ ৰিয়েলি গ্ৰেট ফান, ইটছ ৰিয়েলি গ্ৰেট ফান, যে ই সঁচাকৈয়ে বৰ ধেমেলীয়া। কি কৈ আছে? যে ই সঁচাকৈয়ে বৰ বা খুবেই ধেমেলীয়া।
কাৰণ খুব ফূৰ্তিদায়ক হয় নে নহয় ফান মানে ধেমালি বুলি ক'ব পাৰা তাৰপিছত কি কৈছো আৰ্কি টেলছ এবাউট হাৰ প্লান আৰ্কিয়ে তাইৰ কল্পনাৰ বিষয়ে তাইৰ যি প্লান আছে প্লান মানে পৰিকল্পনাৰ বিষয়ে কৈছে ঠিক আছে কয় তাৰপিছত কৈ আছে সুধিছে চোৱা হোৱাট এবাউট ইউ বেলি ৰিধি আস্কস ৰিধিয়ে সুধিছে বেলিক সুধিছে তোমাৰ কি খবৰ হোৱাট এবাউট ইউ বেলি তাৰমানে তোমাৰ কি খবৰ তুমি কি কৰিবা তুমি কি পছন্দ কৰা তুমি ক'ত যোৱা হলিৰ সময়ত এনেকে সুধিছে আৰু প্ৰশ্নবিলাক মিলাই একেলগে যে হোৱাট এবাউট ইউ বেলি তোমাৰ খবৰ কি এইটো সুধিছে কোনে সুধিছে ৰিধিয়ে সুধিছে কাক বেলিক সুধিছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বুজি পাইছা নাই যদি বুজি পাইছা তেতিয়াহলে সবেই ভিডিওটো লাইক কৰি দিয়া ঠিক আছে লেসনটো বহুত ধুনীয়া এটা লেসন আমি ভালদৰে বুজিব লাগে তাৰপিছত আমি ইয়াত থকা প্ৰশ্ন উত্তৰবিলাক লিখিম মাই লাভলি ষ্টুডেন্টস চোৱা নেক্সট লাইন কি হৈছে কি আছে বেলিজ ফেস ব্ৰাইটেনছ আপ যেতিয়া এই কথাবিলাক পাতি আছিল এই কথাবিলাক শুনি থাকোতে বেলিৰ মুখ কি হৈ গৈছিল আনন্দ উল্লাসত উজ্জ্বল হৈ গৈছিল হেতুৱে কৈ আছে যে বেলিজ ফেস ব্ৰাইটেনছ আপ ব্ৰাইটেনছ মানে উজ্জ্বলি উঠা জিলিকি উঠা তো বেলিৰ মুখমণ্ডল কেনেকুৱা হৈছিল আনন্দ উল্লাসত তেওঁৰ মুখটো জিলিকি উঠিছিল হোলি ইজ মাই ফেভাৰিট ফেষ্টিভেল হোলি হৈছে মোৰ আটাইতকৈ পছন্দনীয় উৎসৱ কোনে কৈ আছে বেলিয়ে তাৰপিছত কি কৈছে চোৱা এভৰি ইয়াৰ উই গো টু বৰপেটা টু চেলিব্ৰেট হোলি যে প্ৰত্যেক বছৰে আমি যাওঁ আমি যাওঁ টু বৰপেটা টু চেলিব্ৰেট হোলি আমি বৰপেটালৈ যাওঁ কিয় হোলি উদযাপন কৰিবলৈ বুজি পাইছা কি কৈ আছে যে আমি প্ৰত্যেক বছৰ বেলিয়ে কৈ আছে যে আমি প্ৰত্যেক বছৰ বৰপেটালৈ হোলি উৎসৱ উদযাপন কৰিবলৈ যাওঁ বুজি পাইছা না এইটোৱে কৈ আছে ইয়াত নেক্সট তাৰপিছত কৈ আছে চোৱা কি হৈছে বৰপেটা প্ৰশ্নবোধকভাৱে কৈছে বৰপেটা ৰিধিয়ে সুধিছে বৰপেটা কিয় বৰপেটা কিন্তু কিয় কেৱল মাত্ৰ বৰপেটালৈ যোৱা বুজি পাইছা নাই বেলি সুধিছে ৰিধিয়ে যে কিন্তু কিয় why do you go to বৰপেটা যে তুমি কেৱল মাত্ৰ only আছে নহয় বৰপেটা only যে তুমি কেৱল মাত্ৰ কিয় বৰপেটালৈ যোৱা এইটো সুধিছে ৰিধিয়ে উত্তৰ কি দিছে চোৱা হোলি ইজ সেলিব্রেটেড এভরিওয়্যার ইন ইন্ডিয়া ইজন্ট ইট ৰিধিয়ে উত্তৰ দিছে যে হোলিটোতো ভাৰতবৰ্ষৰ সকলোতে পালন কৰা হয়নে নহয় ইজন্ট ইট মানে হয়নে নহয় এইটো টেক কুৱেশ্যনত আহিছে যে আৰ্কি ইজ কিউৰিয়াছ আৰ্কি কৌতূহলী হৈ আছে টু নো জানিবলৈ বুজি পাইছা নাই বৰপেটাৰ বিষয়ে জানিবলৈ ইয়েছ আৰ্কি হয় আৰ্কি ইউ আৰ ৰাইট যে তুমি ঠিকেই কৈছা বাট ইট ইজ আ স্পেচিয়েল ফৰ দ্য পিপল অফ বৰপেটা কিন্তু এই হোলি উৎসৱটো বৰপেটাৰ লোকৰ কাৰণে মানে বৰপেটাৰ মানুহৰ কাৰণে পিপল অফ বৰপেটা মানে বৰপেটাৰ লোকসকলৰ কাৰণে স্পেচিয়েল এটা বিশেষ উৎসৱ বুলি কৈ আছে বিশেষ উৎসৱ বা বিশেষ এটা দিন ইট ইজ কল দৌল উৎসৱ বুলি কোৱা হয় এই হোলি উৎসৱটোক বৰপেটাত কি বুলি কোৱা হয় দৌল উৎসৱ বেলি সেজ বেলিয়ে কৈছে কি কৈছে যে এই হোলি উৎসৱটোক বৰপেটাত কি উৎসৱ বুলি কোৱা হয় দৌল উৎসৱ ঠিক আছে এই কথাটো মনত ৰাখিবা তাৰপিছত চোৱা ৰিধিয়ে কৈ আছে ৰিধি মানে কি কৰি আছে চোৱা হু ইজ লিসেনিং টু দেয়াৰ কনভাৰসেচন কি কৈ আছে যে ৰিধি যিজনীয়ে তেওঁলোকৰ মাজত হোৱা সেই আলোচনাবিলাক শুনি আছে হু ইজ লিসেনিং যিজনীয়ে শুনি আছে টু দেয়াৰ কনভাৰসেচন মানে তেওঁলোকৰ মাজত হোৱা যি আলোচনা কনভাৰসেচন মানে আলোচনা এই আলোচনা শুনি আছে ইজ এগাৰ টু নো মোৰ এবাউট দ্য ফেষ্টিভেল কি কৈ আছে ইজ এগাৰ মানে খুব আগ্ৰহেৰে টু নো জানিবলৈ মোৰ এবাউট দ্য ফেষ্টিভেল মানে এই উৎসৱৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ মোৰ মানে বেছি এবাউট দ্য ফেষ্টিভেল মানে এই উৎসৱৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ খুব আগ্ৰহী হৈ আছে বুজি পাইছা তাৰপিছত কি কৈছে চোৱা প্লিজ টেল মি কৈছে অনুগ্ৰহ কৰি মোক কোৱা এবাউট দৌল উৎসৱ যে দৌল উৎসৱৰ বিষয়ে মোক অনুগ্ৰহ কৰি কোৱা ঠিক আছে তাৰপিছত বেলি she says বেলিয়ে এই কথাটো কৈছে তাই কৈছে বেলিয়ে এই কথাখিনি বুজাই আছে কাৰণ বেলিয়ে তো বৰপেটালৈ যায় না সেইকাৰণে কৈ আছে যে বেলি টাৰ্নছ টু বেলি ৰিধিৰ ফালে টাৰ্নছ কৰিছে মানে ঘূৰি লৈছে বেলিৰ ফালে চাই লৈছে এণ্ড সেজ জয়ফুলি আৰু খুব আনন্দ উল্লাসেৰে কয় দৌল ইজ সেলিব্রেটেড ফৰ 3 to 5 days ইন বৰপেটা যে এই দৌল উৎসৱটো বৰপেটাত কি কৰা হয় 3 পৰা 5 দিন 3 to 5 days মানে 3 পৰা 5 দিন কি কৰা হয় বৰপেটাত উদযাপন কৰা হয় সেলিব্রেটেড মানে
উদযাপন কৰা হয় বুলি কৈ আছে বুজি পাইছা নাই এই দৌল উৎসৱৰ বিষয়ে এতিয়া বেলিয়ে ধুনীয়াকে বুজাই ক'ব তোমালোকে ভালদৰে শুনা যে হোলীটো কি উৎসৱ আৰু বৰপেটাত কিয় এই উৎসৱটো অতি বেছি উদযাপন কৰা হয় ভালকে আৰু এইটো কিয় বৰপেটাৰ লোকসকলৰ বাবে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট বুলি কৈছে কাৰণ হৈছে এই হোলী উৎসৱটোক তাত দৌল উৎসৱ বুলি কোৱা হয় আৰু দৌল উৎসৱটো কি তাৰ বিষয়ে এতিয়া বেলিয়ে তোমালোকক ধুনীয়াকে বৰ্ণনা কৰিব তোমালোক কতো নাযাবা ভালদৰে মনোযোগ দি বুজি লোৱা হোলীৰ বিষয়ে আমি ডিটেইলছত বুজি আছো হয় নে নহয় আৰু বেলিয়ে ধুনীয়াকে এই হোলী আৰু দৌল উৎসৱ কি ইয়াৰ বিষয়ে ধুনীয়াকে বুজাই আছে চোৱা তাৰ পিছৰ লাইনত কি কৈছে ইট ইজ ডিফাৰেণ্ট মানে এই দৌল উৎসৱটো পৃথক মানে ইয়াত দৌল উৎসৱটো বুজাই আছে যে দৌল উৎসৱটো পৃথক ডিফাৰেণ্ট মানে পৃথক ফ্ৰম দা হোলী তাৰমানে হোলীৰ পৰা বা হোলীতকৈ এই দৌল উৎসৱটো পৃথক কেনেকৈ যে সেলিব্ৰেটেড ইন আদাৰ পাৰ্টস অফ ইণ্ডিয়া তাৰমানে হোলীটো ভাৰতৰ আন ঠাইবিলাকত যেনেকে উদযাপন কৰা হয় সেইটোৰ তুলনাত কি হয় এই দৌল উৎসৱটো পৃথক বুজি পাইছা কি কৈ আছে তাৰ পিছত চোৱা দৌল উৎসৱ অফ বৰপেটা ইজ ক্লোজলি ৰিলেটেড টু কীৰ্তন ঘৰ তাৰমানে বৰপেটাৰ যিটো দৌল উৎসৱ অফ বৰপেটা তাৰমানে বৰপেটাৰ যিটো দৌল উৎসৱ এই দৌল উৎসৱটো কি ইজ ক্লোজলি ৰিলেটেড টু কীৰ্তন ঘৰ এইটো কীৰ্তন ঘৰৰ সৈতে একদম মানে গভীৰভাৱে সম্পৰ্কিত ক্লোজলি ৰিলেটেড বুলি কৈছে নহয় তাৰমানে খুব ডিপলি বা গভীৰভাৱে সম্পৰ্কিত কিহৰ লগত কীৰ্তন ঘৰৰ লগত এতিয়া কীৰ্তন ঘৰ কি ইয়াত লিখা আছে চোৱা কীৰ্তন ঘৰ হৈছে পূজা কৰাৰ এখন ঠাই তাৰমানে পূজা বা উপাসনা কৰাৰ এখন ঠাই ঘৰ সেইটো কোৱা হয় কীৰ্তন ঘৰ ঠিক আছে সেই কীৰ্তন ঘৰটো ক'ত আছে বৰপেটা তো বৰপেটাৰ যি কীৰ্তন ঘৰ এই কীৰ্তন ঘৰটোৰ লগত কি আছে দৌল উৎসৱৰ খুব মানে গভীৰ সম্পৰ্ক আছে তাৰ পিছত বেলি কি কৈ আছে চোৱা ডিউৰিং দিস ফেষ্টিভেল মানে এই উৎসৱটো চলি থকাৰ সময়ছোৱাত ডিউৰিং মানে চলি থকা পিৰিয়ড অফ টাইম বুজি পাইছা নাই ডিউৰিং দিস ফেষ্টিভেল এই উৎসৱটো চলি থকাৰ সময়ছোৱাত মহাপ্ৰভু দৌল গোবিন্দ কি কৈ আছে মহাপ্ৰভু দৌল গোবিন্দ এই মহাপ্ৰভু দৌল গোবিন্দ কোন চোৱা এইটো আছে ইয়াতে চোৱা যে মহাপ্ৰভু দৌল গোবিন্দ হৈছে প্ৰভু শ্ৰীকৃষ্ণৰ আন এটা নাম এইটো এটা নাম জাষ্ট তাৰমানে নাউন বুলি ধৰিব পাৰা তোমালোকে প্ৰভু শ্ৰীকৃষ্ণৰ নাম তাৰমানে মহাপ্ৰভু দৌল গোবিন্দ কি হয় এণ্ড কালিয়া ঠাকুৰ হৈছে শ্ৰীকৃষ্ণৰ আৰু এটা নাম বুজি পাইছা তাৰমানে দুয়োটা হৈছে শ্ৰীকৃষ্ণৰ নাম এটা হৈছে কালিয়া ঠাকুৰ আৰু এটা হৈছে মহাপ্ৰভু দৌল গোবিন্দ are brought out from the manikut of the kirtan ghar and some rituals are performed so manikut hoise kirtan ghorar bhitoror ongsho manikut hoise kirtan ghorar bhitoror ongsho etia ki koise kotha to soa ei dol utsob to soli thokar samoy soat prabhu shri krishna mane prabhu mahaprabhu dol gobindo aru kaliya thakur ei dujonok ki kora hoy mane are brought out from the manikut tamane এই কীৰ্তন ঘৰৰ ভিতৰৰ অংশৰ পৰা তেওঁলোকক কি কৰা হয় উলিয়াই আনা হয় বাহিৰলৈ ব্ৰট আউট ফ্ৰম দা মানিকুট মানে কি কীৰ্তন ঘৰৰ ভিতৰৰ অংশ তো এই কীৰ্তন ঘৰৰ ভিতৰৰ অংশৰ পৰা কি কৰা হয় এই মহাপ্ৰভু শ্ৰীকৃষ্ণ মানে দৌল গোবিন্দ আৰু কালিয়া ঠাকুৰক কি কৰা হয় বাহিৰলৈ ওলাই আনা হয় ঠিক আছে এখিনি বুজি পাইছা এণ্ড আৰু কি কৰা হয় সাম ৰিচুৱেলছ আৰ পাৰফৰ্মড আৰু কিছুমান কি কৰা হয় যি ধৰ্মীয় ৰীতি ৰিবাজ আছে এই ৰীতি ৰিবাজ বিলাক তাত কি কৰা হয় পাৰফৰ্মড মানে প্ৰদৰ্শন কৰা হয় সাম ৰিচুৱেলছ আৰ পাৰফৰ্মড মানে আৰু কিছুমান কি কৰা হয় ৰিচুৱেলছ মানে ধৰ্মীয় ৰীতি ৰিবাজ নিয়ম নীতি এইবিলাক কি কৰা হয় প্ৰদৰ্শন কৰা হয় ৰিচুৱেল মানে ধৰ্মীয় ৰীতি ৰিবাজ নিয়ম নীতি আৰু পাৰফৰ্মড মানে এইটো প্ৰদৰ্শন কৰা দেন তাৰ পিছত থাউজেণ্ডছ অফ পিপল টেক দেম ইন আ প্ৰচেছন উইথ গায়ন বায়ন তাৰপিছত কৈছে তাৰপিছত হাজাৰ লোকে থাউজেণ্ডছ অফ পিপল হাজাৰ লোকে কি কৰে টেক দেম তেওঁলোকক লগত লৈ কি কৰে ইন এ প্ৰচেছন উইথ গায়ন বায়ন তাৰমানে এটা প্ৰচেছন মানে এটা ৰেলী কৰে ৰাস্তাই ঘূৰি যি প্ৰচেছন কৰা হয় দেখুওৱা হয় প্ৰদৰ্শন কৰা হয় সেইটো কৈ আছে উইথ গায়ন বায়ন বুলি কৈছে গায়ন বায়ন মানে তাল খোল আছে নহয় বাদ্যযন্ত্ৰ তাল খোল এইবিলাকৰ সৈতে কি কৰে দলগতভাৱে পৰম্পৰাগত গীত গোৱা তাৰমানে তাল খোল লৈ বহুত মানুহৰ দল বা গ্ৰুপ বান্ধি দলে বলে কি কৰা হয়
একেলগে সেই ধৰ্মীয় যি পৰম্পৰাগত ৰীতি ৰিবাজ মতে যি গীত আছে সেই গীতবিলাক গাই গাই প্ৰচেছন কৰা হয় সেইটোক বুজাইছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল কিয় এই দৌল উৎসৱ আৰু হোলীটো অলপ পৃথক এইটোৱে বেলিয়ে বুজাবলৈ যত্ন কৰিছে এতিয়া আমি কি বুজি পালো বুজি পাইছা নে নাই যে ভাৰতৰ ভিতৰত আন ঠাইবিলাকত যি হোলী উদযাপন কৰা হয় এই হোলীতকৈ দৌল উৎসৱটো পৃথক কিয় কাৰণ এই দৌল উৎসৱৰ দিনাখন কি কৰা হয় বৰপেটাত যি কীৰ্তন ঘৰ আছে এই কীৰ্তন ঘৰৰ লগত এই দৌল উৎসৱটো খুব গভীৰভাৱে সম্পৰ্কিত আৰু সেইদিনাখন কি কৰা হয় মহাপ্ৰভু দৌল গোবিন্দ আৰু কালিয়া ঠাকুৰক কি কৰা হয় এই কীৰ্তন ঘৰৰ পৰা বাহিৰলৈ ওলাই অনা হয় আৰু ধৰ্মীয় ৰীতি ৰিবাজ মতে কিছুমান কি কৰা হয় সংগীত বা অনুষ্ঠান প্ৰদৰ্শন কৰা হয় তাৰ পিছত কি কৈছে হাজাৰ হাজাৰ লোক একলগ হৈ তেওঁলোকৰ কি কৰে দলগতভাৱে তাল খোল মানে গায়ন বায়ন মানে কি বুজায় তাল আৰু খোল এই বাদ্যযন্ত্ৰ লৈ কি হয় দলগতভাৱে পৰম্পৰাগত যি গীত আছে এই গীতবিলাক গাই ঘূৰি ফুৰে ৰাস্তাই এইখিনি হৈছে ইয়াৰ অৰ্থ বুজি পাইছা নাই ৰিয়েলি সঁচাইনে ডু ইউ জইন দ্য প্ৰচেছন ৰিধিয়ে সুধিছে বেলি যে তুমি এই যে প্ৰচেছন যে ওলাই মানে ৰেলী যে ওলাই ৰাস্তাত গায়ন বায়নসকল তাল খোল লৈ সেই প্ৰচেছনত তুমি অংশগ্ৰহণ কৰা নে এইটো সুধিছে ৰিধিয়ে কাক বেলিক সুধিছে বুজি পাইছা নাই তাৰপিছত বেলিয়ে ৰিপ্লাই দিছে কি কৈছে বেলিয়ে উত্তৰ দিছে ৰিপ্লাইজ মানে উত্তৰ দিয়া বুজি পাইছা য়েছ হয় আই অলৱেজ ডু যে মই সদায় অংশগ্ৰহণ কৰোঁ আই অলৱেজ ডু যে সেই উৎসৱৰ সময়ত মই সদায় অংশগ্ৰহণ কৰোঁ বুলি কৈ আছে ডিউৰিং দিছ দৌল উৎসৱ যে এই দৌল উৎসৱ চলি থকাৰ সময়ছোৱাত দ্য এয়াৰ অফ বৰপেটাৰ যি বতাহ কি হয় is filled with holy গীত তাৰমানে বৰপেটাৰ বতাহ কি হৈ যায় হোলী গীতেৰে পৰিপূৰ্ণ হৈ যায় কিয় কৈছে এই কথাটো কাৰণ গোটেই মানুহে চাৰিওপাশে কি কৰি থাকে এই হোলী গীতবিলাক গাই থাকে হোলী গীত কি চোৱা হোলী গীত হৈছে বিশেষকৈ হোলী উৎসৱক উদ্দেশ্য কৰি গোৱা গীত তাৰমানে হোলীক উদ্দেশ্য কৰি কিছুমান গীত তেওঁলোকে গায় এইটো কৈছে হোলী গীত ঠিক আছে তাৰপিছত চোৱা কি কৈছে ভাওনা ইজ অলছো পাৰফৰ্মড এট নাইট ভাওনা মানে কি ভাওনা হৈছে হিন্দু উপাসনাৰ মতে কোনো গল্পৰ ওপৰত কৰা নাটক তাৰমানে আমি যে নাটক বুলি কওঁ ভাওনা যাক অসমীয়াত ভাওনা বুলি কোৱা হয় ঠিক আছে সেই নাটক ৰাতি কি কৰা হয় ভাওনা ইজ অলছো পাৰফৰ্মড এট নাইট তাৰমানে ৰাতি ভাওনাও কি কৰা হয় প্ৰদৰ্শন কৰা হয় ঠিক আছে পাৰফৰ্মটো মানে প্ৰদৰ্শন কৰা আই হেভ নেভাৰ সিন a ভাওনা আৰ্কি says sadly আৰ্কিয়ে দুখী হৈ কৈছে কি কৈছে আৰ্কি says sadly আৰ্কিয়ে দুখী হৈ কয় কি কয় যে I have never seen a ভাওনা যে মই কেতিয়াও ভাওনা চোৱা নাই বুলি কৈছে আৰ্কিয়ে দুখী হৈ ৰিধি asked again ৰিধিয়ে আকৌ সুধিছে কি সুধিছে but বেলি কিন্তু বেলি don't you play with ফাকু during Holi Don't you play তুমি নেখেলা নেকি উইথ ফাকু মানে শুকান ৰঙৰ গুৰি যে তুমি শুকান ৰঙৰ গুৰিৰ সৈতে ডিউৰিং হোলী যে এই যে হোলীৰ সময়ছোৱাত বা হোলী চলি থাকোতে তুমি কি শুকান ৰঙৰ গুৰিৰে তুমি ফাকু নেখেলা নেকি এইটো সুধিছে কোনে ৰিধিয়ে বেলি তাৰপিছত কি কৈছে চোৱা এভৰিৱান showers ফাকু উইথ জয় এণ্ড চিংছ হোলী গীত বেলি ৰিপ্লাইজ বেলিয়ে উত্তৰ দিছে যে সকলোৱে কি দেখুৱায় ফাকু কি কৰে দেখুৱায় উইথ জয় খুব আনন্দ উল্লাসেৰে কি কৰে সকলোৱে ফাকু দেখুৱায় তাৰমানে ৰং লগায় হয় নহয় এণ্ড চিংছ হোলী গীত আৰু হোলীৰ যি গীত আছে এই গীতবিলাকো গায় সকলোৱে বুজি পাইছা নাই কাৰণ হোলী মানে ৰঙৰ উৎসৱ তো ৰঙৰ উৎসৱত খালি এই নিয়ম নীতিয়ে নহয় তাত ৰঙৰ গুৰিত পানী লগাই আজিকালি বহুত ধৰণৰ মডিফিকেশ্যন হৈছে হয় নহয় সেইবিলাক দি কি কৰে মানুহৰ গাত ৰং লগাই ইজনে ইজনৰ গাত ৰং লগাই ফূৰ্তি আনন্দ কৰে হয় নহয় সো এইখিনিলৈকে তোমালোকে বুজি পাইছা নহয় ইংৰাজী তোমালোকে যদি ভালদৰে বুজি লোৱাৰ যত্ন নকৰা তেতিয়াহ'লে কিন্তু ইংৰাজী শিকা নহ'ব ইংৰাজী শিকিবলৈ হ'লে অৰ্থৰ লগতে কি কোৱা হৈছে সেই কথাটো বুজি পাব লাগিব হয় নে নহয় যাৰ কাৰণে তুমি অৰ্থবিলাক বুজি পাব লাগিব সেইকাৰণে মই কৈছোঁ তোমালোকে বহি লৈ মই কোনটো শব্দৰ অৰ্থ কি কওঁ তোমালোকে যাতে নোট কৰি ভালদৰে লিখি লোৱা I would love to go to Barpeta in this Dol Utsav. এইটো কোনে কৈ আছে ৰিধিয়ে I would love to go
to Borpeta in this Dol Utsav. যে এই দোল উৎসৱত ময়ো বৰপেটালৈ যাবলৈ ভাল লাগিব বুলি কৈ আছে বুজি পাইছা নাই যে I would love to go to বৰপেটা যে মোৰো বৰপেটালৈ যাবলৈ ভাল লাগিব in this দোল উৎসৱ এই দোল উৎসৱত বুজি পাইছা নাই কিয় কৈছে কাৰণ ইয়াত তেওঁৰ মনৰ ভাৱ কল্পনাটো প্ৰকাশ কৰি আছে সেইকাৰণে উড আহিছে ইয়াত I will tell my parents today আজি মই মোৰ মা দেউতাকক কম I will tell মই কম my parents today যে মই মোৰ মা দেউতাকক আজি গৈ কম to take me there যে মোক তালৈ লৈ যাব তাৰমানে তালৈ মোক লৈ যোৱাৰ কাৰণে মই আজি মোৰ মা দেউতাকক কম ৰিধি says ৰিধিয়ে এই কথাটো কৈছে বলি is very excited বলি কি হৈছে বলি বৰ উৎসাহিত হৈছে এই কথাটো শুনি কাৰণ দুইজনী বান্ধৱী যদি একেলগে সেই দোল উৎসৱত থাকিব পাৰে তেতিয়া আৰু বেছি ভাল লাগিব সেইকাৰণে বেলি is very excited বেলি কি হৈছে বৰ বেছি উৎসাহিত হৈছে she says তাই কৈছে oh it will be very nice তেতিয়াহলে মানে এইটো বহুত ভাল হ'ব we can enjoy together ৰিধিয়ে কৈ আছে যে ৰিধিয়ে কি কৈছে যে আমি একেলগে এই দোল উৎসৱ উপভোগ কৰিব পাৰিম বুজি পাইছানে এইখিনিলৈকে মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি হৈছে এই তোমালোকৰ ক্লাছ 5ৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 1 হোলি দ্য ফেষ্টিভেল অফ কালাৰ হোলিটো হ'ল এটা ৰঙৰ উৎসৱ এই ৰঙৰ উৎসৱৰ বিষয়ে ৰিধি বেলি আৰু আৰ্কিৰ জৰিয়তে আমি কি জানিবলৈ পাৰিলো সেইখিনি তোমালোকে ভালদৰে যদি বুজি পাইছা তেতিয়াহ'লে ইয়াত যি কম্প্ৰিহেনশ্যন কোৱেশ্চন আছে কোৱেশ্চনখিনি তোমালোকে ইজিলি বুজি পাবা হয়নে নহয় সো এই লেসনৰ প্ৰশ্ন আৰু যি গ্ৰামাৰ সেকশন আছে গ্ৰামাৰ এক্টিভিটি আছে এই গ্ৰামাৰ এক্টিভিটিৰ প্ৰশ্ন উত্তৰখিনি লাগিব না নাই তোমালোকে কমেন্টত জনাবা আৰু এই ভিডিওটো তোমালোকে আৰু তোমালোকৰ বন্ধুলৈ শেয়াৰ কৰি দিবা ঠিক আছে আৰু যোনে নতুন চাই আছা যোনে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোক সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰি ৰাখা এনেকুৱা ধৰণৰ ভিডিও পৰৱৰ্তী সময়ত পোৱাৰ কাৰণে কাৰণ এইটো তোমালোকৰ ফাৰ্ষ্ট ভিডিও হৈছে বাকি তোমালোকৰ এই ইংৰাজী সাবজেক্টৰ যিমান লেসন আছে গোটেই লেসনখিনি কি কৰা হ'ব আলোচনা কৰা হ'ব সো আজি কাৰণে ইয়াতে সামৰিছো press the bell icon for more educational videos keep learning stay confident thank you bye bye